নাৰিকল গছ এই নাৰিকল গছজোপাত কোনোমতে উঠি প্ৰাঞ্জল দত্তই নিজৰ জীৱনটো বচাইছিল। এজোপাত ধৰাৰ পিছত আমি দেখিলোঁ যে তিনিজন একেলগে থকা বিহত দিগদাৰী হ'ব। তেতিয়া আমি এজোপালৈ গুচি গ'ল। এজোপালৈ গুচি গৈ পেলাই তেওঁ এই ওপৰৰ সেইটোলৈ গুচি গ'ল। নাৰিকলৰ পাত এটা ভাগি আছিলে, সেই পাতটোত উঠি পেলাই মই নাৰিকলৰ একদম ওপৰত গৈছোঁ। সেই মুহূৰ্তত এটাই আমি পৰিয়ালটো একগোট হৈ আছিলোঁ আৰু মনত এটাই কথা হৈছে যে আমি আজি আমাৰ দুজনৰ যিটো হৈছে কিন্তু উঠি অহা এতিয়া মোৰ 10ত পঢ়া ল'ৰা আছিলে, তাক আমি কেনেকৈ বচাব পাৰোঁ। মানে প্ৰলয়নকাৰী বানত নিজৰ সকলো এৰি মাত্ৰ নিজৰ জীৱনটো বচাবলৈ সক্ষম হৈছিল নাজিৰাৰ দুটা পৰিয়ালে। নাজিৰাৰ হোলাংকাটনি গাঁৱত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু সেই দুটা পৰিয়াল আপোনালোকক চিনাকি কৰাই দিম। সেই প্ৰলয়নকাৰী বানৰ মাজত কেনেকৈ তেওঁলোকে নিজৰ জীৱন বচাইছিল সেইসমূহ দৃশ্য আপোনালোকক দেখুৱাম আৰু ক'ত উঠি তেওঁলোকে জীৱনটো বচাইছিল সেয়াও আপোনালোকক দেখুৱাম। এজোপা গছ আপোনালোকে দেখিব, নাৰিকল গছ। এই নাৰিকল গছজোপাত কোনোমতে উঠি প্ৰাঞ্জল দত্তই নিজৰ জীৱনটো বচাইছিল আৰু মোৰ সৈতে এই মুহূৰ্তত প্ৰাঞ্জল দত্ত আছে। কি হৈছিল সেই মুহূৰ্তৰ কথা আমি জানিব বিচাৰিম। সেই সময়কণত কেনেকৈ বান আহিছিল? বানটো ভয়ংকৰকাৰী বান, কিন্তু মই মাক আৰু মোৰ ফিজিকেলি বাইদেউক বচাই পেলাই শ্বট এখনত থৈ মই পিছ মুহূৰ্তত ঘৰলৈ আহোঁতে মোক পকোৱা বানে আনি এই নাৰিকলৰ ওচৰত থ'লেহি। নাৰিকলৰ পাত এটা ভাগি আছিলে, সেই পাতটোত উঠি পেলাই মই নাৰিকলৰ একদম ওপৰত গৈছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে ভিডিঅ' পাইছে, আপলোড কৰিছে ইতিমধ্যে। বহুত ভয়ংকৰ আছিল বুলি তেওঁ কৈছে। সেইটো মই মানে কি মোবাইলত পাইছোঁ, কিন্তু বহুত ভয়ংকৰ আৰু বহুত কাৰেণ্ট, মানে বহুত সোঁত। মানে কেনেকৈ বাচিলোঁ সেইটো মই জীৱনত মানে ক'ব নোৱাৰোঁ। মানে মই মৃত্যুমুখৰ পৰা বাচি আহিছোঁ। নাগালেণ্ডৰ প্ৰবল বৃষ্টিপাত আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ধাহি মুহি তাৰ পৰা পানী আহিছিল আৰু পানীয়ে সকলো উটুৱাই লৈ গৈছিল। আমি এই ঘৰটোৰ অকণমান পৰিৱেশটো দেখুৱাম আপোনালোকক যে ক'লৈকে পানী উঠিছিল। আপোনালোকে চাওক, প্ৰায় 10 ফুট ওপৰলৈকে পানী আপোনালোকে দেখিব। ঠায়ে ঠায়ে 20-25 ফুট ওপৰলৈকে পানী উঠিছিল। ঘৰসমূহ এতিয়াও পানীৰ তলত বহু অঞ্চলত আছে। এই গাঁওখনৰে এজনে মৃত্যুমুখত পৰিছে আৰু আন এটা পৰিয়াল আছে মোৰ সৈতে। আমি তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম যে সৰু দুডাল গছত উঠি তেওঁলোকে কোনোমতে জীৱনটো বচাইছে। লগত আছে এটা কণমানি ক্লাছ 10ত পঢ়ে। তেওঁলোকে কেনেকৈ এই বান বিভীষিকাৰ মাজত নিজৰ প্ৰাণ বচাইছিল সেই কথা আমি জানিবলৈ চেষ্টা কৰিম। মোৰ সৈতে আছে পৰাগ দুৱৰা। কেনেকৈ সেই সময়ত কি হৈছিল সেই মুহূৰ্তৰ কথা অকণমান জানিব বিচাৰিম। সেই সময়ছোৱাত সকলো ঠাহি মুহি আহিছিল, লৈ গৈছিল উটুৱাই পানী সকলো। সেইটো মানে জীৱন মৰণৰ সমস্যা এটা হ'ল। মই মাত্ৰ ঘৰৰ পৰা ওলাই আৰু 3 মিনিট দেৰি হোৱাহেঁতেনে মই মানে সেই বাচি আহিব নোৱাৰিলোহেঁতেন। তাৰপৰা আহি পেলাই মই মানে এখন চাদৰলৈ উঠিবলৈ বিচাৰিছিলোঁ, কিন্তু সেইখনলৈ বেছি দূৰত নহয়, কিন্তু মানে যিডোখৰ জেগা পালোঁহি মোৰ মাইকী মানুহে তাৰমানে ডিঙি ওচৰ পালেহি। গতিকে মই নোৱাৰিম চিঞৰাৰ কাৰণে মানে লাষ্টত গছত ধৰিবলগীয়া হ'ল। কোনডাল গছ আপুনি কিমান দূৰ উঠি আছিল? গছ মানে আমি প্ৰথমতে 3জনে ইয়াতে ধৰিলোঁ, এজোপাত ধৰিছিলোঁ। এজোপাত ধৰাৰ পিছত আমি দেখিলোঁ যে 3জন একেলগে থকা বিহত দিগদাৰী হ'ব। তেতিয়া আমি এজোপালৈ গুচি গ'ল। এজোপালৈ গুচি গৈ পেলাই তেওঁ এই ওপৰৰ সেইটোলৈ গুচি গ'ল। ল'ৰাটো ওপৰলৈ উঠিলে, তাক সি পাছক তাৰমানে। তাৰপিছতে মই মাত্ৰ আৰু হেৰি কৰি পেলাই ইয়াতে হেৰি কৰিলোঁ, ইয়াতে দি পেলাই আপোনাৰ এইটো পজিশ্যনত থাকিলোঁ। আমি দেখাই দিছোঁ বাৰু, গছত খোৱা মানুহ নহয় মই। এইটো পজিশ্যনত তাৰমানে এইটো এতিয়া মই গছত থাকোঁ। কেইঘণ্টা? এটাকে আপোনাৰ এইটো পজিশ্যন প্ৰায় 9 ঘণ্টা সময় এনেকৈ প্ৰবল সোঁতৰ মাজত তেওঁলোক আছিল। আমি দেখুৱাইছোঁ যে কিমান ভয়ংকৰ আছিল এই বান। সেই সময়ত নিজৰ জীৱনটো বচাবলৈ কোনোৱে যদি চাদৰ ওপৰলৈ গৈছিল, কোনোৱে গছত উঠি নিজৰ জীৱনটো কোনোমতে বচাইছিল। বাইদেউ আছে, অলপমান জানিম যে সেই সময়ত সকলোখিনি পাহৰিবলগীয়া হৈছে, যে ঘৰ দুৱাৰ সকলোখিনি উটুৱাই লৈ গৈছে। তাৰ মাজত জীৱনটোৰ মূল্য বহুত, যিহেতু জীৱনটো যেনে তেনে বচাইছে। কি হৈছিল এই সময়ত? সেই মুহূৰ্তত এটাই আমি পৰিয়ালটো একগোট হৈ আছিলোঁ আৰু মনত এটাই কথা হৈছে যে আমি আজি আমাৰ দুজনৰ যিটো হৈছে কিন্তু উঠি অহা এতিয়া মোৰ 10ত পঢ়া ল'ৰা আছিলে, তাক আমি কেনেকৈ বচাব পাৰোঁ। মানে মুখ্যমন্ত্ৰীগৰাকীয়ে ভিডিঅ' ইতিমধ্যে দিছে, পাইছোঁ। আমাৰ এতিয়া ঘৰ দুৱাৰ থকা মেলাৰ খাতিৰত ঘৰ দুৱাৰৰ পৰা একোৱেই নাইকিয়া হৈ গ'ল। আনকি ল'ৰাটো পঢ়াৰ পৰা বহুতখিনি মানে 10ত যিহেতু তাৰ কাৰণে মানে একো ব্যৱস্থা কৰিব পৰা হোৱা নাই। কিতাপ বাচি আছে কিনে? কিতাপ নাই, নাবাছিলে, একো নাবাছিলে। কোন ক্লাছত পঢ়া?
মই এতিয়া ক্লাছ 10ত কোনখন স্কুল? ছেইণ্ট পিটাৰ্ছ মেজেঙা। এতিয়া কেনেকৈ পঢ়িবা, কি কৰিবা? কেনেকৈ পঢ়ি মানে এতিয়া একো নাই, সমস্যা নাই, গুচিয়ে গ'ল চব। যিমান ঘৰটো একোৱেই নাই আমাৰ, সম্পূৰ্ণ উটি গুচি গৈছে। তাকে এতিয়া কি মুখ্যমন্ত্ৰী বিচাৰে আপোনালোকে চৰকাৰ প্ৰশাসনৰ পৰা কেনেকুৱা ধৰণৰ সহায় সহযোগিতাটো বিচাৰে? বান গ'ল, এতিয়া বান নাই, পলস আছে, আৰু এই সমস্যাটোহে আটাইতকৈ জটিল। কেনেকৈ ঠন ধৰি উঠিব এইখন ঘৰ, যিখন ঘৰৰ সপোন আপোনালোকে দেখিছিল? আমাক যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ সহায় কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ তেওঁৰ ওপৰত। আৰু মোৰ এতিয়াও মানে ভৰিৰ প্ৰব্লেম হৈ গৈছেগৈ পানীত থাকি থাকি। আৰু এয়া আছিল দুটা পৰিয়াল। আমি দেখুৱাইছোঁ যে এই পলায়নকাৰী বানত তেওঁলোকে কেনেকৈ নিজৰ জীৱনটো বচাইছে। প্ৰায় 9 ঘণ্টা সময় তেওঁলোকে এইদৰে গছৰ ওপৰত উঠি তেওঁলোকে কোনোমতে জীৱনটো বচাইছে। তাৰ পাছতেই উদ্ধাৰকাৰী দলে তেওঁলোকক উদ্ধাৰ কৰি লৈ গৈছে। আমি আকৌ পৰিৱেশটো দেখুৱাম। এই ঘৰখনৰ সকলো শেষ হৈ গৈছে। ইয়াত ধ্বংসস্তূপত এক প্ৰকাৰ পৰিণত হৈছে সকলো বস্তুবোৰ, চেদেলি বেদেলি হৈ আছে। এগৰাকী ঘৰত বিশেষভাৱে সক্ষম যুৱতীও আছে। আমি দেখুৱাইছোঁ যে তেনেকৈ তেওঁলোকে জীয়াব লাগিব। আকৌ ঘৰখন তেওঁলোকে শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। গতিকে নাজিৰাৰ হোলাংকাটনি গাঁৱৰ পৰা আপোনালোকক এই বিশেষ সম্প্ৰচাৰ জৰিয়তে এই পৰিৱেশটো দেখুৱালোঁ যে কেনেকৈ এই দুটা পৰিয়ালে এজোপা গছত 9 ঘণ্টা নিশাটো থাকি লঘনে পিয়াহে তেওঁলোকে কেনেকৈ নিজৰ জীৱনটো বচাবলৈ সক্ষম হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও তেওঁলোকৰ সাহসক এক প্ৰকাৰ সামাজিক মাধ্যমত তেওঁলোকক এক প্ৰকাৰ সেই ভিডিঅ'টো আপলোড কৰিছে, আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও শলাগ লৈছে।